প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম UGCৰ দ্বাৰা জাৰি কৰা এটি লেটেষ্ট নটিফিকেশ্যনৰ বিষয়ে, নটিচৰ বিষয়ে। এই নটিচত কোৱা হৈছে যে 54 প্ৰাইভেট ইউনিভাৰ্চিটি ভাৰতবৰ্ষত থকা যি UGCৰ দ্বাৰা এপ্ৰুভেল পোৱা, তেওঁলোকে বিভিন্ন কাম ভালকৈ নকৰাৰ বাবে তেওঁলোকক UGCৰ দ্বাৰা পুনৰ ৰিকগনিশ্যন দিয়াৰ পিছতো ডিফল্টাৰ লিষ্টত ভৰোৱা হৈছে। গতিকে কি ইউনিভাৰ্চিটি আছে এই লিষ্টত তাৰ বিষয়ে মই জনাম। কাৰণ যদি বাৰে বাৰে ডিফল্টাৰ হৈ থাকে, পিছলৈ হয়তো ৰিকগনিশ্যন UGCয়ে উঠাই ল'ব পাৰে, ইনস্পেকশ্যন কৰিব পাৰে আৰু হয়তো পিছত একাডেমিক স্কুটনিও হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে, অভিভাৱকসকলে জানি থোৱাটো দৰকাৰ যে কি বিশ্ববিদ্যালয় ইয়াৰ আণ্ডাৰত আছে, যাতে আপোনালোকে ইন ফিউচাৰ যেতিয়া ডিচিশ্যন ল'ব কোনো ধৰণৰ প্ৰব্লেম নহয়। যিহেতু এবাৰহে ডিফল্টাৰ বুলি কৈছে, বাৰে বাৰে যদি পাৰ্চিষ্টেণ্টলি যদি নন কমপ্লায়েঞ্চ হয়, তেতিয়াহে কিন্তু তেওঁলোকে হয়তো এপ্ৰুভেলটো কাটি পেলাব পাৰে। এতিয়া জাষ্ট তেওঁলোকে পুনৰ আৰু ৰিকুৱেষ্ট বা নটিচ দিছে। আহক এতিয়া জানিবলৈ চেষ্টা কৰোঁ। ছাবজেক্ট: লিষ্ট অফ দ্য ডিফল্টিং ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটি। প্ৰাইভেট ইউনিভাৰ্চিটি হয় কিন্তু ৰাজ্যিক। that have not submitted the information under section 13 of the UGC Act 956 or have not uploaded the public self-disclosure information on their respective website. গতিকে তেওঁলোকে ৱেবছাইটত পাব্লিক চেল্ফ ডিছক্ল'জাৰৰ বিষয়ে একো তথ্য আপলোড কৰা নাই, তাৰ বিষয়কে লৈ তেওঁলোকক ডিফল্টাৰ বুলি ধৰা হৈছে। ইয়াত কৈছে যে UGCয়ে এটা গাইডলাইন আনিছিল পাব্লিক চেল্ফ ডিছক্ল'জাৰৰ বিষয়ে, আৰু সেয়াত 10/6/2024 চনত অনা হৈছিলে, আৰু সেইটো সকলোৱে ফ'ল' কৰিব লাগে। তেওঁলোকৰ ৱেবছাইটতে তেওঁলোকে সকলো ইনফৰমেশ্যনসমূহ দিব লাগে। আৰু ইয়াৰ বাহিৰে তেওঁলোকৰ UGCৰ ৱেবছাইটতো ইয়াৰ বিষয়ে তথ্য দিয়া আছে। আৰু তেওঁলোকে যদি UGCৰ ডাইৰেকশ্যন ফ'ল' নকৰে, তেতিয়াহ'লে হয়তো পিছত প্ৰব্লেম হ'ব পাৰে, কিন্তু যদি কৰি দিয়ে তেতিয়া একো প্ৰব্লেম নহয়। লিষ্ট অফ ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটিজ that have not submitted the information under section 13 of the UGC Act 956 or have not uploaded the public self-disclosure information on the respective website. প্ৰথমতে হৈছে আমাৰ অসমৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, নক্ষত্ৰ বৰপেটা, অসম। গতিকে তেওঁলোকেও এইটো ছাবমিট নাই কৰা চাগে, সেইকাৰণে তেওঁলোকৰ ইয়াত নাম আছে। আৰু যদি তেওঁলোকে চব UGCৰ নিয়ম ফ'ল' কৰে, তেতিয়াহ'লে পুনৰ ডিফল্টাৰ লিষ্টৰ পৰা তেওঁলোকক উলিয়াই পেলাব। বিহাৰৰ আছে অমিতি ইউনিভাৰ্চিটি, তাৰপিছত বিহাৰৰ ডক্টৰ CV ৰমন ইউনিভাৰ্চিটি, সন্দীপ ইউনিভাৰ্চিটি, এইবোৰ চব বিহাৰ। ছত্তীশগড়ৰ অঞ্জানিয়া ইউনিভাৰ্চিটি, দেও সংস্কৃতি বিশ্ববিদ্যালয়, মহাৰিষি ইউনিভাৰ্চিটি অফ মেনেজমেণ্ট এণ্ড টেকন'লজি, গোৱাৰ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি অফ লিগেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, গুজৰাটৰ গান্ধীনগৰ ইউনিভাৰ্চিটি, JG ইউনিভাৰ্চিটি, KN ইউনিভাৰ্চিটি, MK ইউনিভাৰ্চিটি, প্লাষ্টি ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, সুৰেন্দ্ৰনগৰ ইউনিভাৰ্চিটি, টিম লি স্কিলছ ইউনিভাৰ্চিটি, ট্ৰান্স ষ্টাডিয়া ইউনিভাৰ্চিটি, এইবোৰ হৈছে আমাৰ গুজৰাট। হাৰিয়ানাৰ NILM ইউনিভাৰ্চিটি, ঝাৰখণ্ডৰ অমিতি ইউনিভাৰ্চিটি, AISECT ইউনিভাৰ্চিটি, কেপিটেল ইউনিভাৰ্চিটি, সাইনাথ ইউনিভাৰ্চিটি, কৰ্ণাটকৰ শ্ৰী জগতগুৰু মুৰুগাৰ ৰাজেন্দ্ৰ ইউনিভাৰ্চিটি, মধ্যপ্ৰদেশৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটি, আৰ্যাভট ইউনিভাৰ্চিটি, ডক্টৰ প্ৰীতি গ্লোবেল ইউনিভাৰ্চিটি, জ্ঞানভীৰ ইউনিভাৰ্চিটি, JNCT প্ৰফেচনেল ইউনিভাৰ্চিটি, LNCT বিদ্যাপীঠ ইউনিভাৰ্চিটি, মহাকৌশল ইউনিভাৰ্চিটি, মহাৰিষি মহেশ যোগী বেদিক বিশ্ববিদ্যালয়, মানসৰোবৰ গ্লোবেল ইউনিভাৰ্চিটি, শুভম ইউনিভাৰ্চিটি। মহাৰাষ্ট্ৰৰ আলাৰ্ট ইউনিভাৰ্চিটি, ডক্টৰ DY পাটিল দনিয়ান প্ৰসাদ ইউনিভাৰ্চিটি, মণিপুৰৰ
এছিয়ান ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, বীৰ টিকেন্দ্ৰজিৎ ইউনিভাৰ্চিটি, মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, পাঞ্জাৱৰ আমিতি ইউনিভাৰ্চিটি, ৰাজস্থানৰ OPGS ইউনিভাৰ্চিটি, ছিকিমৰ মেধাৱী স্কিল ইউনিভাৰ্চিটি, ছিকিম এলপাইন ইউনিভাৰ্চিটি, ছিকিম গ্ল'বেল টেকনিকেল ইউনিভাৰ্চিটি, ছিকিম ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি, ছিকিম স্কিল ইউনিভাৰ্চিটি, ত্ৰিপুৰাৰ টেকন' ইণ্ডিয়া ইউনিভাৰ্চিটি, উত্তৰ প্ৰদেশৰ আগ্ৰাৱান হেৰিটেজ ইউনিভাৰ্চিটি, FS ইউনিভাৰ্চিটি, মেজৰ SD সিং ইউনিভাৰ্চিটি, মনাট ইউনিভাৰ্চিটি, উত্তৰাখণ্ডৰ মায়া দেৱী ইউনিভাৰ্চিটি, মাইণ্ড পাৱাৰ ইউনিভাৰ্চিটি, শ্ৰীমতী মঞ্জিৰা দেৱী ইউনিভাৰ্চিটি, সুৰজমল ইউনিভাৰ্চিটি, ৱেষ্ট বেংগালৰ স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি। গতিকে তেওঁলোকে টাইমত সেই কামটো কৰিবই লাগিব, তেওঁলোকৰ হাতত বেলেগ ৰাস্তা নাই। গতিকে এইটো ইনফৰমেশ্যনটো আপোনালোকে জানি থোৱা দৰকাৰ, যাতে পিছত এডমিশ্যন লোৱাৰ আগত আপোনালোকে কিছুমান কথা গম পাই থাকে। ধন্যবাদ।